যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদু টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, জনজাতিকৰণৰ নামত ৰাজনীতি কৰা বন্ধ কৰক শ্লোগানেৰে উত্তাল কৰি তোলে যোৰহাট। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। হয়তো পৰিতাপৰ কথা যে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত যি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে যি তাৰিখৰ পিছত তাৰিখ, বছৰৰ পাছত বছৰ অকল নিৰ্বাচনী বৈতৰণি পাৰ হোৱা আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। চৰকাৰ গঠন হোৱাৰ পূৰ্বে 6 জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে আমি চৰকাৰ শাসনত আহিলে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু সেই কথা যেতিয়া শাসন আহে তাৰ পিছত এই কথা গৈ পিনি ফুটুকা ফেনত পৰিণত হয়। সেইকাৰণে আজি আমি সদৌ টাইম ছাত্ৰ সন্থা যোৰহাট নগৰ সমিতিয়ে আমি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰাই এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে যি মিঠাচাৰ আশ্ৰয় লৈছে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত যি তেওঁলোকে হেতালি খেলি আহিছে, ভেকু ভাওনা কৰি আহিছে, তাৰ কিন্তু আগন্তুক 26ৰ নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীয় ৰাইজে কিন্তু বিজেপিৰ বিৰুদ্ধে স্থিতি গঠন কৰিবলৈ বাধ্য হ'ব। আৰু আমি অতি ক্ষোভেৰে জনাব বিচাৰিছোঁ যে আমাৰ ক্ষোভ আছে, খং আছে। সদৌ টাইম ছাত্ৰ সন্থাকে ধৰি সদৌ টাইম ছাত্ৰ সন্থাই আমি সদায় জনজাতিকৰণৰ বিষয়টোক লৈ পিনি আমি চৰকাৰৰ ওচৰত আলোচনা কৰিবলৈ মাতে, কিন্তু আলোচনাৰ পিছত আশ্বাস দিয়ে, তাৰপিছত ভেকু ভাওনা হয়। কিন্তু এনেদৰে সদায় চলি নাথাকিব। আমি প্ৰত্যাহ্বান জনাইছোঁ বিজেপি চৰকাৰক, অতি শীঘ্ৰে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, নহ'লে আৰু ইয়াতকৈ ভয়াৱহ পৰিস্থিতি কিন্তু সন্মুখীন হ'বলৈ তেওঁলোক সাজু থাকক। ধন্যবাদ। এই বিজেপি চৰকাৰখনে মিছলীয়া, এখন বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ। এই চৰকাৰখনে প্ৰতি খোজতে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত ভেকু ভাওনা চলাই আছে আৰু ভেকু ভাওনা প্ৰতি খোজতে ভেকু ভাওনা চলাই। আজি এতিয়া গম পাইছোঁ যে আমাৰ এই 6 জনজাতিকৰণৰ নামত একো আলোচনাই হোৱা নাই বুলি কোৱা হৈছে। গতিকে এই বিজেপি চৰকাৰখনক আমি কৈ দিছোঁ, আগন্তুক 2026ত যি নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ এই 6 জনজাতিৰ পৰা কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু অতি শীঘ্ৰে যদি আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ নকৰে, ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ।